কৃষ্ণগুৰু আশ্ৰমৰ প্ৰেমানন্দ প্ৰভু ঈশ্বৰে কিন্তু বহুত পইচা লুটি ল'লে আকৌ দেই, মানে বহুত পইচা লুটি ল'লে, মানে কোটি কোটি টকা লুটি ল'লে কিন্তু দেই ৰাইজৰ পৰা। কৃষ্ণগুৰু আশ্ৰমৰ প্ৰেমানন্দ প্ৰভু ঈশ্বৰে ৰাইজৰ পৰা মানে কোটি কোটি টকা লুটি ল'লে আকৌ দেই। এনেকৈ যোনসকল লোকে কয়, ঠিক আছে, কৃষ্ণগুৰু আশ্ৰমৰ প্ৰেমানন্দ প্ৰভু ঈশ্বৰক এনেকৈ ৰাইজে টকা লুটিছে বুলি যোনসকলে কয়, এই ভিডিঅ'টো মই সেই সকলৰ বাবে বনাইছোঁ। কৃষ্ণগুৰু আশ্ৰমৰ প্ৰেমানন্দ প্ৰভু ঈশ্বৰক এনেকৈ যোনসকলে কয়, মই কৈ দিছোঁ কিন্তু দেই, মোৰ নাম বিকাশ বক্সাৰ সোণোৱাল, ঠিক আছে। মই কিন্তু কালৈ ভয় নকৰোঁ, স্পষ্ট কথা, মই যি কওঁ ডাইৰেক্ট অ'পেন কওঁ, মই কালৈ ভয় নকৰোঁ। কিন্তু মোৰ গাত লাগিছে প্ৰভু ঈশ্বৰ প্ৰেমানন্দ প্ৰভু ঈশ্বৰক এনেকৈ কোৱাৰ বাবে। হা, আপোনালোক কি ইমান বেয়া মানুহ নেকি? আপোনালোকে এনেকৈ যেন আমাৰ কৃষ্ণগুৰু আশ্ৰমৰ প্ৰভু ঈশ্বৰ প্ৰেমানন্দ প্ৰভু ঈশ্বৰক যেন আপোনালোকে এনেকৈ কৈছে, আপোনালোকৰ কোনটো পুখুৰীত বিষ ঢালি লাগে হে? আপোনালোকে যেন এনেকৈ কৈছে, বদনামী কৰিছে যেন। মই স্পষ্টকৈ কৈ দিছোঁ, ঠিক আছে। প্ৰভু ঈশ্বৰ প্ৰেমানন্দ প্ৰভু ঈশ্বৰক কিন্তু আপোনালোকে এনেকৈ বেয়াকৈ নক'ব দেই, আনৰ পইচা খোৱা বুলি কিন্তু নক'ব আকৌ দেই। মই স্পষ্ট কথা কৈ দিছোঁ, মই শুনি আছোঁ। ডিফেণ্ডাৰ লৈছে, অঁ লৈছে, চখ পুৰাইছে, তাতে কি হ'ল? আপোনালোকৰ চখ পুৰাইছে, আপোনালোকে ল'ব পৰা নাই। আপোনালোকে ল'ব পৰা নাই বাবে হিংসা লাগিছে নেকি? মই এইটোৱে সুধিলোঁ। আপুনি ল'ব পৰা নাই আৰু আপুনি ল'ব নোৱাৰাৰ বাবে আপোনাৰ হিংসা লাগিছে। অঁ, প্ৰেমানন্দ প্ৰভু ঈশ্বৰক মই পইচা দিছোঁ, কি হ'ল তাৰপিছত? মই দিছোঁ, মই ভাল পাওঁ, আমাৰ প্ৰভু ঈশ্বৰক মই ব্যক্তিগত হিচাপে মই দিম, কি হ'ল তাৰপিছত? হে, নেপায়। ধৰ্মক লৈ এনেকুৱা নকৰিব, মই এইটোৱে ক'লোঁ, ধৰ্মক লৈ এনেকুৱা নকৰিব। ইয়াত লাগে, সঁচা কথা কৈছোঁ, ইয়াত লাগে, সঁচা কথা কৈছোঁ, মোৰ ইয়াত লাগি যায়, বেয়া লাগে, সঁচা কথা কৈছোঁ, বেয়া লাগে। কিছুমান কথা এনেকৈ শুনিলে বেয়া লাগে, সঁচা কথা কৈছোঁ, বেয়া লাগে। এতিয়া প্ৰেমানন্দ প্ৰভু ঈশ্বৰক মই ভাল পাওঁ, কিন্তু প্ৰভু ঈশ্বৰ প্ৰেমানন্দ প্ৰভু ঈশ্বৰক উল্টা পুল্টা কৈ আছে, এইটো বেয়া লাগে। নেপায় এনেকৈ ক'বলৈ। হে, আমি ভাল পাওঁ, আমাক ভাল পাওক। আপোনালোকে অন্তত আপোনালোকে আঘাত দিব নোৱাৰে কিন্তু দেই, এইটো কথা কৈছোঁ। আপোনালোকে বেয়া পায়, এইটো আপোনালোকৰ কথা, আমি ভাল পাওঁ। বেয়া লাগিছে আজি, বিতৰ্কও হৈ আছে, সঁচা কথা কৈছোঁ, বিতৰ্কও হৈ আছে। সাজ পোছাকক লৈ বিতৰ্ক কৰিলে, জোতাক লৈ বিতৰ্ক কৰিলে, নেপায়, এইবিলাক নকৰিব। আপোনালোক কি মানুহ নহয় নেকি? আপোনালোকতো মানুহে, এনেকৈ নকৰিব, হিংসা নকৰিব। বেয়া লাগিছে, বেছি কথা ক'ব নোৱাৰিম নেকি চাগে। হ'লেও মই বৰ্তমান এতিয়া পথাৰত আছোঁ দেই, আপোনালোকক দেখাই দিছোঁ। বেয়া লাগে দেই, সঁচা কিছুমান কথা বেয়া লাগে। আমি মানে কৃষ্ণ, সঁচাকৈ দেই, আমাৰ বেয়া লাগে মানে। চাওক, দেখিলে আমাৰ এইখিনি পথাৰ হয়, চাওক, ইয়াত পানী আছিলে, পানী শুকাই গ'ল। তাৰপিছত এতিয়া বৰষুণ দিলেহে হ'ব আৰু দেই, আপোনালোকক দেখাই দিছোঁ। মই অনুৰোধ কৰিছোঁ, আপোনালোকে প্ৰেমানন্দ প্ৰভু ঈশ্বৰক বেয়া পায়, কিবা পায়, আপোনালোকৰটো ব্যক্তিগত কথা, আপোনালোকৰ ব্যক্তিগত হিচাপে ৰাখিব। আৰু আপোনালোকে প্ৰেমানন্দ প্ৰভু ঈশ্বৰক বেয়াকৈ নক'ব দেই, মই অনুৰোধ কৰিছোঁ, আপোনালোকক নকৰিব। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ দেই, আপোনালোকে যেন কৈ আছিল আমুকহে তামুকহে, আপোনালোকে দেখিলে বৰঝাৰ বিমানবন্দৰত লাখ লাখ, ঠিক আছে, প্ৰেমানন্দ প্ৰভু ঈশ্বৰক ভাল পোৱা লোকে, লাখ লাখ লোক গৈ, ঠিক আছে, আদৰিবৰ কাৰণে লাখ লাখ ভক্ত গৈ পূৰা ভৰি পৰিলে। ঠিক আছে, লাখ লাখ ভক্তই কি এনেই প্ৰেমানন্দ প্ৰভু ঈশ্বৰক ভাল পায়? হে, আপোনালোকে নোৱাৰিব। ঠিক আছে, চাৰ্ট এটা পিন্ধিল, জিন্স লং পেণ্ট এটা পিন্ধিল বুলি আপোনালোকে তেনেকৈ নক'ব, নেপায়। আপোনালোকে এইটো ভুল নকৰিব, ঠিক আছে। মই সঁচাকৈ মানে বুজি পোৱা নাই, যেন মানুহ কেনেকৈ ইমান তললৈ যাব পাৰে, আমাক ঠিক আছে, আমাক শৰণ দিছে প্ৰভু ঈশ্বৰ প্ৰেমানন্দই, আমাক শৰণ দিছে, আমি মানুহ ভাল পাওঁ। তাতে আপোনালোকৰ জ্বলন ভাৱটো দেখুৱাব লাভ নাইতো, এইটোৱে ক'লোঁ। আৰু মই ভিডিঅ'টোৰ মাজত ক'ব বিচাৰিছোঁ দেই, কৃষ্ণ ৰ'ব দেই, 9জন দেখিছোঁ, আমি মানে এইবিলাক মানুহ দেই, ৰ'ব দেই, আপোনালোকক দেখাইছোঁ, চাওক, এইটো 9জন, চাওক, 9জন দেখিলে, এই 9জনো দেই, আমি এইবিলাক মানুহ দেই। গোটেই মাহটো ভালে ভালে গ'লেই হয় দেই,
কৃষ্ণ প্ৰভু ধন ধান সকলো লগত মিলিলে থাকি পালে হয় দেই এইটো চাওক আমি এইবিলাক মানুহ দেই আপোনালোকে মানে নামানে কিন্তু নাজানো দেই আমি মানুহ হয় ঠিক আছে তো এতিয়া কথা হ'ল মই স্পষ্টকৈ কৈ দিছোঁ দেই আপুনি ঠিক আছে আপুনি যদি ভিডিঅ'টো চাই আছে যেন কৃষ্ণগুৰু আশ্ৰমৰ যদি আপুনি ভিডিঅ'টো চাই আছে বা কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভু ঈশ্বৰক যদি আপুনি ভাল পায় ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি দিব দেই মই আনক নকওঁ আপোনাকহে কৈছোঁ মই আনক নকওঁ মই আনক এইটো কাৰণে নকওঁ কাৰণ কেলৈ সিহঁতক কেলৈ কম আকৌ কি দৰকাৰ আমি আমাৰ মাজত আমি ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব আমি সমগ্ৰ অসমবাসী ৰাইজক দেখুৱাব লাগিব আমাৰ শক্তি কিমান আমাৰ পাৱাৰ কিমান আমি দেখুৱাব লাগিব তেতিয়াহে আমি সফল হ'ম যদি আমি যদি ভিডিঅ'টো শ্বেয়াৰ নকৰোঁ বা আমি যদি কমেণ্টত যদি জয় কৃষ্ণগুৰু বুলি নেলেখোঁ আমাৰ পাৱাৰটো নাইকিয়া হ'ব ঠিক আছে সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ দেখুৱাই দিব লাগিব আমি দেখুৱাই দিওঁ মই এতিয়া এই ভিডিঅ'টো কিয় বনাইছোঁ মই কৃষ্ণগুৰু প্ৰভু ঈশ্বৰক ভাল পাওঁ ঠিক আছে এতিয়া মোকো এতিয়া একাংশ লোকে বেয়া কমেণ্ট কৰিব মই সিহঁতক কেৰেপ নকৰোঁ সেইটো কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভু ঈশ্বৰক যোনে যোনে ভাল পায় কৃষ্ণগুৰু জয় কমেণ্ট কৰিব কৃষ্ণগুৰু ঠিক আছে আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ হ'ব লাগিব দেই মিনিমাম এই ভিডিঅ'টো লাখ ঠিক আছে মিলিয়ন দৰ্শকৰ ওচৰত গৈ পাবগৈ লাগিব মই এইটোৱে অনুৰোধ কৰিছোঁ মই চাম আপোনালোকক যেন আপোনালোকে সঁচাকৈয়ে প্ৰভু ঈশ্বৰ প্ৰেমানন্দ প্ৰভু ঈশ্বৰক ভাল পায় নে বেয়া পায় মই আজিয়ে প্ৰমাণ পাম মানে ঠিক আছে এনেই কৈ থাকিলে নহ'ব মুখখনে আমি ঢেৰ কথা কৈ দিব পাৰোঁ ঠিক আছে আমি মুখখনে ঢেৰ কথা কৈ দিব পাৰোঁ কিন্তু হাতে কামে লাগিব লাগিব হাতে কামে কৰি দেখাব লাগিব তেতিয়াহে চাওঁ আজি কিমান শ্বেয়াৰ হয় আৰু কমেণ্ট কিমান আহে চাওঁ ঠিক আছে তেতিয়াই গম পাম আচলতে এনেই মুখখনে কৈ থাকিলে নহ'বতো শ্বেয়াৰ হ'ব লাগিব তো মই এতিয়া ঘৰলৈ আহিছোঁ আপোনালোকক এইকেইটা কথা ক'লোঁ কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভু ঈশ্বৰক কোনে ভাল পায় শ্বেয়াৰ কৰিব লাগিব প্ৰত্যেকে শ্বেয়াৰ কৰিব লাগিব আৰু কমেণ্ট কৰিব লাগিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই আচলতে মই চেনেলটো এইটো কাৰণে ছাবস্ক্ৰাইব কৰিবলৈ কৈছোঁ মানে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে মানে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব ৰ'ব দেই আপোনালোকে এটা বস্তু দেখাম দেই এই বস্তুটো দেখিছে নাই আৰু এই বস্তুটো কোনে খাই ভাল পায় কমেণ্ট এটা কৰিবচোন নিজৰ বুলি আৰু নামটো কি কঁঠাল ঠিক আছে তো মই এতিয়া ঘৰলৈ আহি আছোঁ মানে সেই বৰষুণ দি দিলে দেই বৰষুণ দি দিয়াৰ কাৰণে মানে এইটো ৰাস্তাটো মানে অকণ বোকা হৈ গ'ল খেলটো গম পাইছে নাই আপোনালোকক দেখাই দিছোঁ চাই লওক বৰষুণ দি দিলে আকৌ বৰষুণ দিয়াৰ কাৰণে এইটো বোকা হৈ গ'ল আচ্ছা আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰি দিছোঁ দেই শ্বেয়াৰ কিন্তু হ'ব লাগিব দেই শ্বেয়াৰ কিন্তু নকৰিলে গম পাই যাম এনেইহে আপোনালোকে কৈ থাকে যেন প্ৰভু ঈশ্বৰ প্ৰেমানন্দ প্ৰভু ঈশ্বৰ ভাল পাওঁ কৃষ্ণগুৰুক ভাল পাওঁ কৃষ্ণগুৰু ধৰ্মটোক ভাল পাওঁ মই আপোনালোকে শ্বেয়াৰ কৰিব লাগিব তেতিয়াহে গম পাম মই নহ'লে মই যেন প্ৰমাণ পাই যাম এনেই কৈ থাকে বুলি আৰু আপোনালোকক এটা আমাৰ সৌন্দৰ্যতাটো দেখাম দেই চাওক এটা পাহাৰখন চাওক কিমান ভাল লাগিছে ন সঁচাকৈ ন বহুত সুন্দৰ লাগিছে আকৌ মই কিন্তু এনেকুৱা প্ৰাকৃতিক পৰিৱেশবিলাক বা এনেকুৱা পৰিৱেশবিলাক গাঁৱলীয়া পৰিৱেশবিলাক খুব ভাল পাওঁ যিহেতুকে গাঁৱত জন্মগ্ৰহণ কৰিছোঁ বহুত ভাল পাওঁ আপোনালোকক দেখাই দিছোঁ দেই পৰিৱেশবিলাক চাওক একদম পূৰা সেউজীয়া কিমান সুন্দৰ লাগিছে চাওক দেখিলে এইফালে চেগুন পুলি লগাই দি আছে এইখিনি বাৰু আমাৰ নহয় বাৰু আমাৰ ঘৰৰ ওচৰৰে আমাৰ ছাৰহঁতৰ মানে আমাৰ শিক্ষকজনৰ ঠিক আছে আপোনালোকে দেখাচ্ছে এখন চালক চেগুনবাৰী মানে সময়ত কামত দিব চাই লওক এইটো পদূলি চাই লওক কিমান ভাল লাগিছে মানে কিমান সুন্দৰ লাগিছে হয়নে নহয় কওকচোন তো শেষত মই আকৌ ক'ব বিচাৰিছোঁ ভিডিঅ'টো কিন্তু শ্বেয়াৰ হ'ব লাগিব দেই নিজৰ বুলি ভিডিঅ'টো তামাম শ্বেয়াৰ হ'ব লাগিব মানে মিলিয়ন দৰ্শকৰ ওচৰত মানে ভিডিঅ'টো গৈ পাবগৈ লাগিব মই এইটো অনুৰোধ কৰিছোঁ আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব আৰু শেষত আকৌ কৈছোঁ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব দেই ঠিক আছে অন্য এটা দিনত অন্য এটা ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক তো এই ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ ধন্যবাদ।